Good morning, students. Hope you are all well. We have already started a new lesson, Lost Spring by Anis Zan. Open page at 15. Page at 15. The first paragraph. I remember a story a man from UDP once told me. As a young boy, he would go to school past an old temple where his father was a priest. See the meaning. I remember a story a man from UDP once told me. Man from UDP. UDP name of place. এখন ঠাইৰ নাম ইউডিপিৰ এই ঠাইখনৰ একজন মানুহৰ পৰা মই এটা গল্প শুনিছিলোঁ জানিছিলোঁ সেইটো কথা মোৰ মনত পৰিছে তাকে কৈছে আই ৰিমেম্বাৰ এ ষ্টৰী এ মেন ফ্ৰম ইউডিপি ওৱান্স টল্ড মি ইউডিপিৰ পৰা মানুহ এজনৰ পৰা মই এটা গল্প শুনিছিলোঁ সেইটো কথা মনত পৰিছে As a young boy, he would go to school past an old temple where his father was a priest. Hey মানুহজন যেতিয়া সৰু আছিলে চাইল্ড আছিলে তেতিয়া তেওঁ স্কুললৈ গৈছিলে আৰু স্কুললৈ যোৱাৰ পথত স্কুললৈ যোৱাৰ ৰাস্তাতে কি আছিলে এটা টেম্পল আছিলে মন্দিৰ এটা আছিলে He would stop briefly at the temple and pray for a pair of shoes. আৰু সেই ল'ৰাজনে এই মানুহজন যেতিয়া ল'ৰা অৱস্থা আছিলে when he was a child তেতিয়া সেই মন্দিৰৰ ওচৰতে অৰ্থাৎ স্কুললৈ যাওঁতে যি মন্দিৰ আছিল সেই মন্দিৰত সোমাই পেলাই তেওঁ একযোৰ জোতাৰ কাৰণে প্ৰাৰ্থনা কৰিছিল যে হে ভগৱান মোক জোতা একযোৰ দিবা এই বুলি ল'ৰাজনে প্ৰাৰ্থনা কৰিছিল 30 years later I visited his town and the temple which was now drowned in an air of desolation 30 বছৰ পিছত মই সেই ঠাইখিনি ভ্ৰমণ গৈছিলোঁ সেই ঠাইলৈ 30 years later I visited his town and the temple আৰু মই সেই মন্দিৰ দৰ্শন কৰিছিলোঁ যি ঠাইখিনি এতিয়া পৰিত্যক্ত হৈ আছে which was now drowned in an air of desolation এতিয়া কোনো মানুহ দুনুহ নাই খুব জনশূন্য অৱস্থাত সেই ঠাইখন দেখা পাইছে লিখকে কিন্তু বেকয়াৰ্ড কিন্তু মন্দিৰৰ পিছফালে বেকয়াৰ্ড where lived the new priest এটা নতুন পুৰোহিত আছিলে আগৰ যিজন মানুহজনে গল্প কৰিছিলে তেওঁ দেউতা একজন পুৰোহিত আছিল স্কুললৈ যাওঁতে যিটো মন্দিৰ আছিল সেই মন্দিৰৰ কি আছিল পুৰোহিত আছিলে কিন্তু এতিয়া এই মন্দিৰত নতুন একজন পুৰোহিত আহিছে priest in the backyard where lived the new priest There were red and white plastic chairs. আৰু তাতে গৈ পেলাই কি দেখা পাইছোঁ মন্দিৰৰ পিছফালে য'ত নতুন পুৰোহিতজন থাকিছিল তাতে red and white plastic chairs ৰঙা বগা প্লাষ্টিক চেয়াৰ মই দেখা পাইছোঁ তাৰমানে অৱস্থাৰ পৰিৱৰ্তন হৈছে আগতে প্ৰিষ্টৰ ল'ৰা জোতা একযোৰ বিচাৰিয়ে পোৱা নাছিলে এতিয়া মন্দিৰৰ কোৱাৰ্টাৰত যি প্ৰিষ্টজন থাকে পুৰোহিতজন থাকে সেই ৰুমত সেই কোৱাৰ্টাৰ্ছত এতিয়া কি দেখা পাইছে red and white plastic chairs a young boy dressed in a gray uniform wearing socks and shoes আৰু তাতে এটা সৰু ল'ৰা a young boy ডেকা ল'ৰা dressed in a gray uniform পিন্ধি আহিছে গ্ৰে কালাৰৰ চাইবৰণীয়া গ্ৰে কালাৰ গ্ৰে ইউনিফৰ্ম wearing socks and shoes socks মোজা shoes জোতা আছে মোজা আছে ইউনিফৰ্ম আছে গতিকে আগৰ প্ৰিষ্টৰ ল'ৰাৰ নিচিনা নহয় এতিয়াৰ প্ৰিষ্টৰ ল'ৰা কি হৈছে বহুত হাস পোচাক পৰিচ্ছদত বহুত চহকী বহুত ধনী হৈছে বহুত ভাল দেখা গৈছে সবেই আছে ইউনিফৰ্ম আছে Socks আছে shoes আছে কোনো অভাৱ নাই arrived panting and threw his school bag on a folding bed আৰু folding bed যেটো বিছনা আছিলে folding যেটো বিছনা যেতিয়া প্ৰয়োজন হয় তেতিয়া মেলি শুব পৰা যায় আৰু যেতিয়া প্ৰয়োজন নহয় তেতিয়া উঠাই থব পৰা যায়
তেনেকুৱা ফল্ডিং বেডৰ ওপৰত ল'ৰাজনে স্কুলৰ পৰা আহিয়ে ফপাই আহিছে ফেণ্টিং আৰু কি কৰিছে স্কুল বেগ বিছনাৰ ওপৰত দলিয়াই দিছে যেটো সাধাৰণ ল'ৰা ছোৱালীয়ে কৰে looking at the boy I remember the prayer another boy had made to the goddess when he had finally got a pair of shoes let me never lose them the goddess had granted his prayer এই ল'ৰাটোৰ ফালে চাই পুৰোহিতৰ এই ল'ৰাজনৰ পিনে চাই মই আগৰ ল'ৰাজনে ভগৱানৰ ওচৰত গডেছ দেৱীৰ ওচৰত যিটো প্ৰাৰ্থনা কৰিছিল সেইটো কথা মোৰ মনত পৰিছে অৱশেষত লিখকে দেখা পালে he had finally got a pair of shoes আগৰ পুৰোহিতৰ ল'ৰাই প্ৰাৰ্থনা কৰিছিলে আৰু এতিয়া বৰ্তমানৰ পুৰোহিতৰ ল'ৰাৰ জোতা মোজা স্কুল বেগ সকলো পিনৰ পৰা প্ৰাচুৰ্যতা লিখকে দেখা পাইছে কি প্ৰাৰ্থনা কৰিছিলে লেট মি জোতা পাইছিলে আৰু কৈছিলে লেট মি নেভাৰ লুজ দেম মই এই জোতাযোৰ যাতে কেতিয়াও নেহেৰুৱাও মোৰ পৰা যাতে এই জোতাযোৰ কেতিয়াও গুচি নাযায় আঁতৰি নাযায় আৰু দেৱীয়ে ভগৱানে সেই ল'ৰাজনৰ প্ৰাৰ্থনা গ্ৰান্টেড হিজ প্ৰেয়াৰ মঞ্জুৰ কৰিছিল The young boy is like the son of the priest now wore shoes আৰু সেই ল'ৰাজনৰ প্ৰাৰ্থনাৰ কাৰণেই যেনিবা আজিৰ পুৰোহিতৰ ল'ৰাবোৰৰ ভৰিত লিখকে জোতা দেখিবলৈ পাইছে ৰূপকভাৱে কথাটো কৈছে আইৰনিকেলি কথাটো কৈছে হিউমাৰাছলি কথাটো কৈছে পৰক্ষিকভাৱে কৈছে যে আগৰ ল'ৰাজনে কৰা প্ৰাৰ্থনাৰ ফলতে এতিয়া পুৰোহিতৰ ল'ৰাবোৰৰ জোতা মোজা সকলোবোৰেই যেনিবা আছে অৰ্থাৎ ভগৱানৰ পৰা বিচাৰিলে ভগৱানে যে দিয়ে চেষ্টা কৰিলে আৰু ভগৱানৰ পৰা বিচাৰিলে ভগৱানে যে দিয়ে সেইটো কথা কৈছে কিন্তু এই যে ৰেক পিকাৰ্ছবোৰ এই যে সাহেবৰ নিচিনা ৰাস্তাত ঘূৰি ফুৰা ল'ৰাবোৰৰ ভৰিত কিন্তু জোতা নাই ট্ৰেডিশ্যন বুলি কৈছে ঐতিহ্য যুগে যুগে তেওঁলোকৰ ভৰিত জোতা নাই অৰ্থাৎ তেওঁলোকে কেতিয়াও চেষ্টা কৰাও নাই আৰু ভগৱানক কেতিয়াও কোৱাও নাই কিন্তু পুৰোহিতৰ ল'ৰা চেষ্টা কৰি ভগৱানে কৈছে আৰু ভগৱানে মঞ্জুৰ কৰিছে আৰু এতিয়া সকলো পুৰোহিতৰ ল'ৰাৰ ভৰিত কি আছে জোতা চেণ্ডেল আছে মানে চেষ্টা কৰিলে চেষ্টা অথলে নাযায় প্ৰাৰ্থনা কৰিলে প্ৰাৰ্থনা অথলে নাযায় সেইটোৱে বুজোৱা হৈছে গতিকে আমিও আমাৰ অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে যদি চেষ্টা কৰোঁ তেতিয়াহ'লে আমাৰো অৱস্থা নিশ্চয় পৰিৱৰ্তন হ'ব কিন্তু চেষ্টা কৰিব লাগিব ভগৱানক ক'ব লাগিব এইটোৱে বুজোৱা হৈছে But many others like the rag pickers in my neighborhood remain shoeless কিন্তু মোৰ ঘৰৰ ওচৰে পাজৰে থকা বহুত ৰেগ পিকাৰ্ছক অৰ্থাৎ এই যে ভঙা লোট টুকুৰা প্লাষ্টিক সংগ্ৰহ কৰা ল'ৰাবোৰৰ ভৰি কিন্তু এতিয়াও খালী আছে অৰ্থাৎ তেওঁলোকৰ ভৰিত এতিয়া জোতা অহা নাই See next paragraph My acquaintance with the barefoot rag pickers leads me to Shimapuri, a place on the periphery of Delhi, yet miles away from it metaphorically. কি কৈছে My acquaintance with the barefoot rag pickers leads me to Shimapuri. মই এই barefoot rag pickers-ৰ লগত মোৰ যিটো চাচিনাকি rag pickers এই যে ভঙা লোৰ টুকুৰা টিন সংগ্ৰহ কৰা ল'ৰাবোৰক ৰেক পিকাৰ্ছ বুলি কোৱা হয় এই ৰেক পিকাৰ্ছবোৰৰ লগত মোৰ যিটো চিনাকি এই চিনাকিৰ যোগেদিয়ে এই চিনাকি যোগসূত্ৰত মই একদিন সীমাপুৰী নামৰ ঠাইখনত গৈ পালোঁ সীমাপুৰী এ প্লেচ অন দ্য পেৰিফেৰী অফ দেলহি দেলহিৰ সীমাৱৰ্তী এটা ঠাই অৰ্থাৎ দেলহি চিটিখন য'ত আছে তাৰ পৰা সীমাৱৰ্তী পাবলৈ হ'লে বহু দূৰত দেলহিখন ডাঙৰ চহৰ আৰু বহুত মাইলছ দূৰত আনুমানিকভাৱে কৈছে লিখকে মেটাফৰিকেলি কি কৈছে পেৰিফেৰী অফ দেলহি yet miles away from it metaphorically আনুমানিকভাৱে কাল্পনিকভাৱে কৈছে দেলহিৰ পৰা আসলতে মেইন দেলহিৰ পৰা বহু দূৰত দেলহিৰ সীমাৱৰ্তী এটা ঠাই যি ঠাইখনৰ নাম হৈছে কি সীমাপুৰী এই সীমাপুৰীলৈ মই গৈ পালোঁ একদিন Those who live here are squatters who came from Bangladesh back in 1971 Important thing we'll have to remember কি কৈছে those who live here are squatters the people who have not their legal documents যিবোৰৰ কোনো legal
ন্যায়সংগত কোনো ডকুমেণ্টছ কাগজ পত্ৰ নথি পত্ৰ নাই যিবোৰ মানুহ আহিছে ইয়ালৈ কেতিয়া ফ্ৰম বাংলাদেশ বেক ইন 1971 এইবোৰ মানুহ বাংলাদেশৰ পৰা আহিছে আৰু তেওঁলোকৰ কোনো বৈধ ডকুমেণ্টছ কাগজ পত্ৰ নাই আৰু এই মানুহবোৰ ক'ত থাকে এতিয়া দিল্লীৰ সীমাৱৰ্তী এটা ঠাই you will have to remember what is the name of the place সীমাপুৰী গৈ পালে লিখকে Saheb's family is among them তাতে যিমানবোৰ ৰেক পিকাৰ্ছ থাকে তাৰ ভিতৰত সাহেবৰ পৰিয়ালো এটা অন্যতম সীমাপুৰী was then a wilderness হৈছে বোকা পানী মিশ্ৰিত এটা পৰিত্যক্ত ভূমি য'ত মানুহ জনো নাথাকে সেইটো হৈছে wilderness সাধাৰণ কথাত পৰিত্যক্ত ভূমি বা পতিত ভূমি তো সীমাপুৰী আগতে তেনেকুৱা এটা পতিত ভূমি আছিলে অৰ্থাৎ ইট ৱাজ এ ডেসোলেট প্লেচ দেয়াৰ ৱাৰ নো পিপল দেয়াৰ তাতে কোনো মানুহ নাছিলে সীমাপুৰী ৱাজ দেন wilderness it still is but it is no longer empty এতিয়া ঠাইখিনি এতিয়াও আছে ঠাই আৰু ক'ত যাব এতিয়াও আছে কিন্তু এতিয়া সেই ঠাইখিনি খালী হৈ থকা নাই আগতে খালী আছিল but it is no longer empty in structures of mud with roofs of tin and tarpaulin devoid of sewage drainage or running water live 10,000 wreck pickers লিখকে সীমাপুৰীত গৈ পেলাই এইটো দেখা পালে যে মানুহৰ ঘৰ দুৱাৰবোৰ কেনেকুৱা সাধাৰণ জুপুৰি ঘৰ ইন ষ্ট্ৰাকচাৰ্ছ অফ মাড বোকাৰে তৈয়াৰী আৰু চাল হিচাপত কি আছে ওপৰত টিন আছে ৰুফছ অফ টিন এণ্ড টাৰ্পুলিন আমি যিটো ত্ৰিপাল বুলি কওঁ ডাঠ কাপোৰ পানী নোসোমোৱা ডাঠ কাপোৰ যিটো ৱাটাৰপ্ৰুফ কোৰ্চ ক্লথ মোটা কাপোৰ পানী নোসোমোৱা সেইটো টাৰ্পুলিন বুলি কোৱা হয় ইংৰাজীত চ' এই টাৰ্পুলিনবোৰ মানুহৰ ঘৰৰ ওপৰত আঁৰি দিছে নহ'লে টিন আছে আৰু সিহঁতৰ ঘৰৰ বেৰবোৰ কি মাটিৰে লেপা মোচা কৰা মাটি ইন ষ্ট্ৰাকচাৰ্ছ অফ মাড মানে বোকা উইথ ৰুফছ অফ টিন এণ্ড টাৰ্পুলিন ডিভইড অফ চিৱেজ আৰু কোনো ওচৰত ৰাস্তাৰ কাষেদি কোনো নলী নৰ্দমা নাই পানী বা লেতেৰা বস্তু ওলাই যাব পৰা কোনো ব্যৱস্থা নাই ডিভইড অফ চিৱেজ ড্ৰেইনেজ কোনো চিৱেজ বা কোনো ড্ৰেইনেজ অৰ ৰানিং ৱাটাৰ নাইবা ৰানিং ৱাটাৰৰ ব্যৱস্থা পানী সৰবৰাহৰ কোনো ব্যৱস্থা তাতে নাই তাতে কিমান মানুহ থাকে live 10,000 wreck pickers so how many wreck pickers do live there you will have to remember around 10,000 wreck pickers live in the area of Shimapuri আৰু Shimapuri ক'ত সেইটো আমি গম পাইছোঁ it is a place on the periphery of Delhi see next they have lived here for more than 30 years without an identity without permits but with ration cards that get their names on voters list and enable them to buy grain কি কোৱা হৈছে যে তেওঁলোকে সেইখন ঠাইত কোনো আইডেন্টিটি তেওঁলোকৰ কোনো প্ৰমাণ পত্ৰ নোহোৱাকৈ তেওঁলোকে কোনো অনুমতি নোহোৱাকৈ উইদাউট পাৰমিটছ প্ৰমাণ পত্ৰ বা পাৰমিশ্যন অনুমতি নোহোৱাকৈ তেওঁলোকে সেইখন ঠাইত প্ৰায় 30 বছৰ ধৰি আছে কিন্তু তেওঁলোকৰ কিন্তু ৰেচন কাৰ্ডছ আছে সুলভ মূল্যৰ দোকানৰ পৰা বস্তু পাব পৰাকৈ তেওঁলোকৰ কি আছে ৰেচন কাৰ্ড আছে আৰু সেই ৰেচন কাৰ্ডৰ যোগেদিয়ে তেওঁলোকে কি পায় তেওঁলোকে বস্তু পায় খোৱা বস্তু পায় গ্ৰেইনছ বুলি কোৱা হৈছে গ্ৰেইন টু বাই গ্ৰেইন খোৱা বস্তু শস্য আদি কিনিবলৈ তেওঁলোকৰ ৰেচন কাৰ্ড আছে ফুড ইজ মোৰ ইম্পৰ্টেণ্ট ফৰ ছাৰ্ভাইভেল দেন এন আইডেণ্টিটি গতিকে এই ৰেচন কাৰ্ডটোৱে তেওঁলোকৰ খুবেই প্ৰয়োজনীয় খুবেই গুৰুত্বপূৰ্ণ কাৰণ তেওঁলোকৰ প্ৰমাণ পত্ৰ কাগজ পত্ৰ কিবা থাকে নাথাকক কিন্তু তেওঁলোকে যাতে লঘনে থাকিবলগীয়া নহয় সেইটোৱে হৈছে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ফুড ইজ মোৰ ইম্পৰ্টেণ্ট ফৰ ছাৰ্ভাইভেল জীয়াই থকাৰ কাৰণে তেওঁলোকৰ ৰেচন কাৰ্ডটো বা তেওঁলোকৰ খাদ্য সামগ্ৰীয়ে তেওঁলোকৰ কোনো ডকুমেণ্টছ থকাতকৈও কোনো নথিপত্ৰ বৈধ নথিপত্ৰ থকাতকৈও বেছি গুৰুত্বপূৰ্ণ বেছি প্ৰয়োজনীয় বুলি কোৱা হৈছে ইফ at the end of the day we can feed our families and go to bed without an aching stomach we would rather live here than in the fields that gave us no grain say a group of women in tattered sarees
when I asked them why they left their beautiful land of grain fields and rivers. এডল তিৰোতা মহিলা মানুহে যেতিয়া মই তেওঁলোকক সুধিছিলোঁ, লিখকে কৈ আছে যে তেওঁলোকে তেওঁলোকৰ বিউটিফুল লেণ্ড অফ গ্ৰীণ ফিল্ডছ এণ্ড ৰিভাৰ্ছ, তেওঁলোকৰ সেই ধুনীয়া শস্যৰ সেউজীয়া শস্যৰ পথাৰ থকা দেশখন, ধুনীয়া ধুনীয়া নদী থকা দেশখন তেওঁলোকে এৰি কিয় গুচি আহিছে, তেতিয়া ফটা চিটা শাৰী পিন্ধা, টেটাৰ্ড শাৰী, টেটাৰ্ড ফটা চিটা কাপোৰ পিন্ধা শাৰীও তেওঁলোকৰ ফাটি গৈছে, ফালি গৈছে, ছিঙি গৈছে, পুৰণি কাপোৰ। এই পুৰণি ফটা চিটা কাপোৰ পিন্ধা মহিলা কেইজনমানে উত্তৰ দিছিলে যে, কি উত্তৰ দিছিলে, যদি দিনটো পাৰ হোৱাৰ পিছত, ইফ এট দ্য এণ্ড অফ দি ডে উই কেন ফিড আৱাৰ ফেমিলিজ এণ্ড গ' টু বেড উইদাউট এন একিং ষ্টমাক, ষ্টমাক যদি খালী থাকে তেতিয়াহ'লে পেটৰ বিষ আৰম্ভ হৈ যাব, আৰম্ভ হৈ যাব। মানে বিষ, আমি যেনেকৈ কওঁ হেডেক। গতিকে পেটটো যদি খালী থাকে তেতিয়া পেটৰ বিষ আৰম্ভ হৈ যাব। গতিকে সেই মহিলা কেইজনমানে কৈছে যে দিনটোৰ পিছত যদি আমাৰ ফেমিলিৰ মানুহবোৰক আমি খুৱাই, আমি পেট ভৰাই, অৰ্থাৎ পেটৰ বিষ নোহোৱাকৈ যদি আমি শুবলৈ যাব পাৰোঁ, তেতিয়াহ'লে আমি এনেকুৱা ঠাইত উই উড ৰেডাৰ লিভ হিয়াৰ দেন ইন দ্য ফিল্ডছ দেট গেভ আছ ন' গ্ৰেইন, যিখন দেশে আমাক কোনো শস্য বা খোৱা বস্তু দিব নোৱাৰে, সেইখন দেশত থকাতকৈ বৰং ইয়াতে থকাই ভাল। ইয়াতে থাকিলে কি হ'ব, যি ঠাইখিনিয়ে আমাক অন্তত খোৱা বস্তু যোগাৰ কৰাৰ কাৰণে আমাক সমৰ্থবান কৰিছে আৰু আমাক লঘোণে থকাৰ পৰা বিৰত কৰিছে। এইটো উত্তৰ দিছিলে একদল কেইজনমান মহিলাই, ফটা চিটা পুৰণি কাপোৰ পিন্ধা, শাৰী পিন্ধা মহিলা কেইজনমানে এই উত্তৰটো দিছিলে যে যি ঠাইত তেওঁলোকৰ পেট অন্তত ভৰাই খাই নিশ্চিন্ত মানে তেওঁলোকে বিচনাত শুব পাৰিব, তেওঁলোকৰ নিজা দেশ, যি দেশে তেওঁলোকক খোৱা বস্তু যোগান ধৰিব নোৱাৰে, সেই দেশত থকাতকৈ বৰং ইয়াতে থকাটোৱে তেওঁলোকে ভাল বুলি বিবেচনা কৰিছে। See next. Wherever they find food, they pitch their tents that become transit homes. তেওঁলোকে য'তেই খোৱা বস্তুৰ সন্ধান পায় তাতেই তেওঁলোকে কি কৰে, the pitch means set up, তেওঁলোকে স্থাপন কৰি লয় the tents, তম্বু, য'তেই তেওঁলোকে খোৱা বস্তুৰ সন্ধান পায় ততেই তেওঁলোকে তম্বুৰ নিচিনা ঘৰ সাজি লয়। ট্ৰানজিট হোম বুলি কৈছে, টেম্পৰাৰী হোমছ, অস্থায়ী তেওঁলোকে ঘৰ বা শিবিৰ তেওঁলোকে বনাই লয়। চিলড্ৰেন গ্ৰ' আপ ইন দেম বিকামিং পাৰ্টনাৰ্ছ ইন ছাৰ্ভাইভেল, আৰু ল'ৰা ছোৱালী তাতেই ডাঙৰ দীঘল হয় আৰু ল'ৰা ছোৱালীও জীৱিকা উপাৰ্জনত মা দেউতাৰ লগত অংশীদাৰ হৈ যায়। বিকামিং পাৰ্টনাৰ্ছ ইন ছাৰ্ভাইভেল, মা দেউতাকো উপাৰ্জন কৰে আৰু মা দেউতাকৰ লগতে এই ল'ৰা ছোৱালীবোৰে উপাৰ্জনৰ অংশী হৈ যায়। এণ্ড ছাৰ্ভাইভেল ইন সীমাপুৰী মিনছ ৰেগ পিকিং, আৰু এই সীমাপুৰী অঞ্চলৰ মানুহৰ জীৱিকা মানেই ৰেগ পিকিং। ইয়াতেও তেওঁলোকে এই যে ভঙা অলাগতিয়াল বস্তুবোৰ বুটলি বা সংগ্ৰহ কৰি সেইবোৰ বেলেগ ঠাইত বিক্ৰী কৰি তেওঁলোকে ইয়াতে জীৱিকা সংগ্ৰহ কৰাটোৱে তেওঁলোকৰ জীৱিকাৰ একমাত্ৰ উপায়। Through the years, it has acquired the proportions of a fine art, আৰু তেওঁলোকৰ জীৱিকাৰ এইটোৱে এটা সুন্দৰ কলা যেন হৈ পৰিছে। It has become a fine art. Garbage to them is gold, very important line, underline কৰা। আৰু তেওঁলোকৰ মানে জাবৰ জোঁথৰ দম মানেই সোণৰ দম যেনিবা, কাৰণ জাবৰ জোঁথৰৰ দম য'তেই তেওঁলোকে পায় তাতেই তেওঁলোকে দৌৰি গৈ পেলাই তাতে ভঙা ল' টুকুৰা বা প্লাষ্টিকৰ বটল ইত্যাদি তেওঁলোকে বিচৰা আৰম্ভ কৰে আৰু সেইবোৰ বিক্ৰী কৰি যে পইচা পায়, সেইকাৰণে কৈছে গাৰ্বেজ টু দেম ইজ গ'ল্ড, জাবৰ জোঁথৰ মানেই তেওঁলোকৰ কাৰণে সোণ। ইট ইজ দেয়াৰ ডেইলি ব্ৰেড, এ ৰুফ অভাৰ দেয়াৰ হেডছ, জাবৰৰ দম মানে তেওঁলোকৰ যেনিবা ইয়াতেই কি আছে, তেওঁলোকৰ জীৱিকাৰ কাৰণে ৰুটি সন্ধান লুকাই আছে, ঘৰৰ চাল কিহেদি বনাব সেইটো যেনিবা ইয়াতেই লুকাই আছে। ইভেন ইফ ইট ইজ এ লিকিং ৰুফ বাট ফৰ এ চাইল্ড ইট ইজ ইভেন মোৰ। গতিকে আমি কি পালোঁ যে জাবৰ জোঁথৰ মানেই তেওঁলোকৰ কাৰণে গ'ল্ড হয়, তেওঁলোকৰ কাৰণে সোণ, তাৰমানে তেওঁলোকৰ কাৰণে টকা পইচাৰ
এটা ঠাই আৰু এই জাবৰ জোঁথৰ মানেই তেওঁলোকৰ কাৰণে ৰুটি আৰু তেওঁলোকৰ ঘৰৰ তেওঁলোকৰ মূৰৰ ওপৰৰ ছালটো যদিও লিখকে আৰু এটা কথা কৈছে ৰিমেম্বাৰ বাট ফৰ এ চাইড ইট ইজ ইভেন মোৰ কিন্তু ল'ৰা ছোৱালীৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে মা দেউতাকৰ কাৰণে এইটো হৈছে এটা জীৱিকাৰ উপায় আৰু ঘৰত কি কোন ঠাইত তেওঁলোকে থাকিব সেই ঠাইত ঘৰ নিৰ্মাণৰ কাৰণে যিটো ঘৰৰ ছাল সেই ছালৰ পইচাখিনিও যেনিবা এই জাবৰ জোঁথৰৰ দমৰ পৰাই পাব গতিকে মা দেউতাকৰ কাৰণে এইটো অৰ্থ কিন্তু ল'ৰা ছোৱালীৰ কাৰণে ইয়াতকৈ অলপ বেলেগ অৰ্থ কাৰণ ল'ৰা ছোৱালীয়ে কোনো জাবৰৰ দমত যদি কোনো পইচা বিচাৰি পায় বা তেনেকুৱা মূল্যৱান কিবা বস্তু বিচাৰি পায় তেওঁলোকৰ এটা বিৰাট আনন্দৰ কাৰণ তেওঁলোকে যেনিবা মা দেউতাকক কিছু পইচা দিয়াৰ কাৰণে তেওঁলোকে বহুত আনন্দ পায় উৎসাহ পায় তেওঁলোকে বেলেগ কিবা এটা বস্তু চিপছেই হওক চকলেটেই হওক সেইবোৰ কিনিবলৈ যিটো সুযোগ পাব সেইকাৰণে ল'ৰা ছোৱালীৰ কাৰণে জাবৰ জোঁথৰ দমৰ অৰ্থটো মাক দেউতাকৰ কাৰণে যিটো অৰ্থ ল'ৰা ছোৱালীৰ কাৰণে তাতকৈ আৰু বেছি I sometimes find a rupee, even a 10 rupee note, Sahib says, his eyes are lighting up. Sahibe কৈছে যে মই কেতিয়াবা জাবৰ জোঁথৰৰ দমত কি পাওঁ এটকা বিচাৰি পাওঁ কেতিয়াবা 10 টকা পাওঁ অৰ্থাৎ কেতিয়াবা কম বস্তু বিচাৰি পায় কেতিয়াবা বেছি বস্তু বিচাৰি পায় আৰু সেইবোৰ বিক্ৰী কৰি কেতিয়াবা এটকাও পায় 2 টকাও পায় 10 টকাও পায় তাকেই কৈছে কম বেছি হৈ যায় আৰু এইখিনি কথা খুব আনন্দৰ সুৰত কৈছে চকুৰ যিটো জ্যোতি সেইটো উদ্ভাসিত হৈ গৈছে সাহেব চেজ হিজ আইজ লাইটিং আপ বৰ আনন্দত কৈছে খুব ফূৰ্তিত মনত যেনিবা বহুত আনন্দ আছে আনন্দৰে কৈছে যে জাবৰ জোঁথৰৰ দমত কেতিয়াবা এটকাও পায় কেতিয়াবা 10 টকাও পায় when you can find a silver coin in a heap of garbage you don't stop scrounging for there is hope of finding more it seems that for children garbage has a meaning different from what it means to their parents কি কোৱা হৈছে যে যদি কোনোবাই জাবৰ জোঁথৰ দমত এটা সিলভাৰ কইন বিচাৰি পায় সিলভাৰ কইন ইন এ হিপ অফ গাৰ্বেজ যদি জাবৰ জোঁথৰ দমত কোনোবাই সিলভাৰ ৰূপৰ মুদ্ৰা এটা বিচাৰি পায় তেতিয়াহ'লে কোনে আৰু এইটো বিচৰাটো এৰি দিব ইউ ডণ্ট ষ্টপ স্ক্ৰাউঞ্জিং মানে আগতে গৈছিলোঁ বিচাৰি ফুৰা কোনোবাই যদি ৰূপৰ মুদ্ৰা বিচাৰি পায় জাবৰ জোঁথৰ দমত তেতিয়াহ'লে কোনেও এইটো বিচৰাটো যে এৰি নিদিব সেইটো কথা কৈছে It seems that for children garbage has a meaning different আগতেও কৈছে কথাটো যে ল'ৰা ছোৱালীৰ কাৰণে ধাৰণা হয় যে জাবৰ জোঁথৰটো মা দেউতাকৰ কাৰণে যিটো অৰ্থ তাতকৈ ল'ৰা ছোৱালীৰ কাৰণে জাবৰ জোঁথৰ দমৰ অৰ্থটো বেলেগ It seems that for children garbage has a meaning different from what it means to their parents For the children it is wrapped in a wonder জাবৰ জোঁথৰ দম মানে ল'ৰা ছোৱালীৰ কাৰণে বিৰাট এটা আচৰিত বস্তুৰ দম যেনিবা বিৰাট এটা আচৰিত বস্তু তাতে লুকাই আছে ফৰ দ্য এল্ডাৰ্ছ ইট ইজ এ মিনছ অফ ছাৰ্ভাইভেল ডাঙৰ মানুহৰ কাৰণে আমি এটা ইম্পৰ্টেণ্ট কথা পালোঁ আগতেও পাইছোঁ ডাঙৰ মানুহৰ কাৰণে মা দেউতাকৰ কাৰণে জাবৰ জোঁথৰ দম মানে তেওঁলোকে জীৱিকাৰ কাৰণে যেনিবা কিবা এটা বস্তু পালে তেওঁলোকৰ ঘৰত ৰুটি কিনিবলৈ বা ঘৰৰ আচবাব পত্ৰ কিনিবলৈ ঘৰৰ ছালটো লগাবলৈ যেনিবা এটা বস্তু বিচাৰি পালে কিন্তু ল'ৰা ছোৱালীৰ কাৰণে অৰ্থটো আৰু অলপ বেলেগ ল'ৰা ছোৱালীৰ কাৰণে এইটো এটা ইট ইজ এ মেটাৰ অফ ৱণ্ডাৰ এটা আশ্চৰ্যজনক কিবা এটা বস্তু পোৱা বুলি ল'ৰা ছোৱালীৰ বোধ হয় কাৰণ ল'ৰা ছোৱালী কিবা এটা কইনছ কিবা এটা বস্তু মূল্যৱান কিবা এটা ইয়াতে বিচাৰি পোৱাৰ লগে লগে তেওঁলোকে তেওঁলোকৰ মাক দেউতাকক কিছু দিয়াৰ উপৰিও তেওঁলোকে নিজস্বভাৱে কিবা বেলেগ বস্তু যে কিনি খাব পাৰিব সেইকাৰণে কোৱা হৈছে যে গাৰ্বেজ ইজ এ মেটাৰ অফ ৱাণ্ডাৰ ফৰ দ্য চিলড্ৰেন ল'ৰা ছোৱালীৰ কাৰণে গাৰ্বেজটো হৈছে এটা বিস্ময়কৰ বস্তু নেক্সট one winter morning I see Sahib standing by the fenced gate of the neighborhood club watching two young men dressed in white playing tennis one winter morning এদিনাখন শীতকালৰ ৰাতিপুৱা মই চাহেবক এটা ফেন্সড গেট অফ নেইবাৰহুড ক্লাব এটা ক্লাব যাৰ চাৰিওফালে বেৰা দিয়া আছে জেওৰা দিয়া আছে তাৰে গেটত মই চাহেবক থিয় হৈ থকা দেখা পালোঁ আৰু চাহেবে তাতে কি কৰি আছিল ৱাচিং টু য়ং মেন ড্ৰেছড ইন হোৱাইট প্লেইং টেনিছ খেলি থকা দুটা ল'ৰা যি ল'ৰাই টেনিছৰ কাৰণে যিটো ইউনিফৰ্ম বগা ড্ৰেছ পিন্ধি টেনিছ খেলি থকা অৱস্থাত
চাহেবে চাই আছিল গেটত থিয় হৈ I like the game. He hums. Hums means to say something indistinctly. অস্পষ্ট সুৰত কিবা এটা কোৱা গুণগুণকৈ কোৱা গুণগুণকৈ কি কৈছিল মই টেনিছ খেলটো ভাল পাওঁ the content to watch it standing behind the fence আৰু ফেন্স জেওৰা বা বেৰাৰ ওচৰত থিয় হৈ এই খেলটো উপভোগ কৰি তেওঁ খুব ভাল পাইছে কণ্টেণ্ট সন্তুষ্ট হৈছে আৰু মনে মনে কৈছে গুণগুণকৈ কৈছে মই টেনিছ খেলটো ভাল পাওঁ I go inside when no one is around he admits তেওঁ কৈছে যেতিয়া এই ক্লাবৰ ওচৰে পাজৰে অৰ্থাৎ বেৰা দিয়া ঠাইৰ ভিতৰত যেতিয়া কোনেও নাথাকে তেতিয়া মই ভিতৰত সোমাই যাওঁ I go inside when no one is around the gatekeeper lets me use the swing আৰু ভিতৰত সোমাই যাওঁ ভিতৰত সোমাই গৈ কি কৰোঁ গেটমেনজনে কিন্তু মোক ভিতৰত যাব দিয়ে the gatekeeper lets me use the swing আৰু ভিতৰত গৈ পেলাই মই কি কৰোঁ use the swing মই তাতে দোলনা আছে এই দোলনাত উঠি পেলাই মই দুলি থাকোঁ swing so এটা কথা গম পালোঁ যে চাহেবে টেনিছ খেলটো ভাল পায় আৰু সেইকাৰণে গেটত থিয় হৈ ক্লাবৰ দুটা ল'ৰাই তাতে খেলি থকাটো চাই আছিল আৰু আনন্দেৰে চাই আছিল সন্তুষ্টিৰে কণ্টেণ্ট আৰু এটা কথা আমাক জানিবলৈ দিছে যে যেতিয়া তাতে কোনো মানুহ নাথাকে তেতিয়া চাহেবে গেটৰ ভিতৰত সোমাই যায় আৰু তাতে থকা দোলনাত তেওঁ দুলি থাকে So students, let's stop today. Thank you.